অসমৰ লগত সম্পৰ্ক নথকা মানুহে কোচিং সেন্টাৰ খোলে। অসমৰ লগত মাটি পানীৰ লগত সম্পৰ্ক নথকা এজন মানুহে এটা কোচিং সেন্টাৰ আৰম্ভ কৰে। বছৰি 100 গৰাকী সংখ্যালঘু ডাক্তৰ হিচাপে নিৰ্মাণ কৰে। আৰু সেই কোচিং সেন্টাৰটোৰ পৰা বছৰি সংখ্যালঘু সম্প্ৰদায়ৰ 100 জন ল'ৰা ছোৱালীক ডক্তৰ হিচাপে নিৰ্মাণ কৰা হয়। তেন্তে মৰাণ মটক আহোম কলিতাসকলে কিয় নোৱাৰিব? তেনেহলে আমি চুতীয়া আহোম মৰাণ মটক কলিতা আমি কিয় এই কাম কৰিব নোৱাৰো? বদৰুদ্দিন আজমলে যদি পাৰে আমিও পাৰিম। ছাত্ৰ সন্থাই সুপাৰ 50 দৰে অনুষ্ঠান গঢ় দিয়ক। এইবাৰ শিক্ষাৰ জৰিয়তে বদৰুদ্দিন আজমলক প্ৰত্যুত্তৰ দিবলৈ সাজু মুখ্যমন্ত্ৰী। বদৰুদ্দিন আজমলৰ কোচিং সেন্টাৰক লৈ মন্তব্য মুখ্যমন্ত্ৰী। শনিবাৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু ছাত্ৰবাস উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ প্ৰসংগত কয় যে অসমৰ বায়ু পানীৰ লগত কোনো সম্পৰ্ক নথকা বদৰুদ্দিন আজমলৰ দৰে মানুহে যদি অসমলৈ আহি কোচিং সেন্টাৰ খুলি বছৰি 100 গৰাকী চিকিৎসক হিচাপে গঢ়িব পাৰে তেন্তে আমাৰ চুতীয়া আহোম মৰাণ মটকসকলেও পাৰিব লাগিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান অসমত চিকিৎসা বিভাগত বছৰি 1500 পদৰ ভিতৰত 400টা পদেই সংখ্যালঘু লোকে লাভ কৰে আৰু আমি লাহে লাহে চাকৰি ক্ষেত্ৰত পিছুৱাই গৈছো। কাৰণ আমাৰ মানুহবোৰে বেছিভাগ সময় আন্দোলনত লাগি ফুৰে। সেয়েহে আমিও সুপাৰ 50ৰ দৰে অনুষ্ঠান গঢ় দিব লাগিব। শনিবাৰৰ দিনটোত এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন নতুন যুগৰ অসম চাব বিচাৰো বুলি মন্তব্য কৰা পৰিলক্ষিত হয়। আমাৰ অসমৰ হোজাই আমি ৰাজনৈতিকভাৱে ভাল পাওঁ বেয়া পাওঁ বেলেগ কথা। আজমল ডাঙৰীয়াই এটা কোচিং সেন্টাৰ আৰম্ভ কৰে আৰু সেই কোচিং সেন্টাৰটোৰ পৰা বছৰি সংখ্যালঘু সম্প্ৰদায়ৰ 100 জন ল'ৰা ছোৱালীক ডক্তৰ হিচাপে নিৰ্মাণ কৰা হয়। যদি অসমৰ লগত মাটি পানীৰ লগত সম্পৰ্ক নথকা এজন মানুহে অসমলৈ বা পৰিয়াল ইয়ালৈ আহি তেওঁলোকে অসমৰ 100টা চিট সংখ্যালঘু লোকক দিবৰ কাৰণে কাম কৰিব পাৰে তেনেহলে আমি চুতীয়া আহোম মৰাণ মটক কলিতা আমি কিয় এই কাম কৰিব নোৱাৰো? নিশ্চিতভাৱে এই 5 বছৰত মই এনে এখন সমাজ বিচাৰিম যোনে পুৰণা সংস্কৃতিৰ কথা ক'ব কিন্তু তাক নতুন যুগ কৰিব। অকল আমাৰ পিতৃপুৰুষৰ গৌৰৱৰ কথা ক'লে আমাৰ দায়িত্ব পাৰ হৈ নাযায়। দেউতা বা মোৰ যদি ককাই এটা ব্যৱসায় নিৰ্মাণ কৰিছিল তাক ডাঙৰ কৰিব পৰাটোহে হৈছে কৃতিত্বৰ কথা। তাক শুৱৰি আমি থাকিম কিন্তু নিজে সকলো বিক্ৰী কৰি ভাড়া ঘৰত সোমাই যাম তেতিয়া এই জাতিটো কেতিয়াও আগবাঢ়িব নোৱাৰে। আপোনালোকে দেখিব যে কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ পৰা লাভ কৰা সম্পত্তি 4 গুণ ডাঙৰ কৰে আৰু কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ সম্পত্তি বিক্ৰী কৰি ভাড়া ঘৰত আহি সোমাই থাকে। আমি বিচাৰিব লাগিব যে আমি কাক আদৰ্শ হিচাপে লওঁ। যদি সেই দিনত যদি ইমান নতুন নতুন কাৰিকৰী বিদ্যাৰ চুতীয়াসকল অধিকাৰী হ'ব পাৰিছিল আজিও নিশ্চয় চুতীয়াসকলে IIT পাছ কৰা 10 জন অভিযন্তা প্ৰতি বছৰত নিৰ্মাণ কৰিব পাৰিব। আজিও নিশ্চয় 10 জন মেডিকেলত পাছ কৰা মেডিকেল পঢ়া ল'ৰা ছোৱালী নিৰ্মাণ কৰিব পাৰিব। ৰাজ্য চৰকাৰে কোটা দিব সেয়া বেলেগ কথা কিন্তু আকৌ মই কম যে আজমলৰ কোচিং সেন্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল সিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল সিট পাইছে। আৰু মই ভাবো যে আমাৰো এই প্ৰজন্ম প্ৰতিযোগিতাৰ বাবে আমিও সাজু আছো কিন্তু আমি সৰুৰে পৰা তেওঁলোকক ৰেডি কৰিব লাগিব, মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। ক্লাছ 8ৰ পৰা তেওঁলোকক পঢ়ুৱাৰ এটা তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ বীজ ৰোপণ কৰি 8ৰ পৰা পঢ়ুৱালেহে ক্লাছ 12ত পাছ কৰি মেডিকেল পঢ়িব পাৰিব, ডিগ্ৰী পাছ কৰি প্ৰশাসনিক সেৱাৰ বিষয়া হ'ব পাৰিব। আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে লাহে আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো, চাকৰিৰ দিশখনত পিছুৱাই গৈছো। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল সিট প্ৰত্যেক বছৰে পায়। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি
অসমৰ 1500 মেডিকেল সিটৰ 400 মেডিকেল সিট তেওঁলোকে পায় কাৰণ আমাৰ আধা সময় আন্দোলনত যায় আমাৰ আধা সময় আন কামত যায় আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে সেই কাৰণে আমি সুপাৰ 50 দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ সেই পইচাৰে সুতিয়া ছাত্ৰ সন্থাই সুপাৰ 50 দৰে অনুষ্ঠান গঢ় দিয়ক আমিও সহযোগিতা কৰিম বুলে নহয় সুতিয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্টৰ আমি নিৰ্মাণ কৰিম নিউজ ডেস্ক ৰিপোৰ্ট লেংডন বাতৰি